আজি ৰাজ্য চৰকাৰৰ বাবে এটা অতি আনন্দৰ আৰু স্মৰণীয় দিন। এই সময়ছোৱাত আমি 1,389টা নিযুক্তি আমি সম্পূৰ্ণ কৰিব পাৰিলোঁ আৰু ৰাজ্য চৰকাৰৰ 1 লাখ নিযুক্তিৰ যিটো প্ৰতিশ্ৰুতি আছিল তাক আমি গৌৰৱেৰে সৈতে পূৰ্ণ কৰিব পাৰিলোঁ। ইয়াৰ লগতে আজি প্ৰায় 23,000 সৰ্বশিক্ষা অভিযানত কাম কৰি থকা চুক্তিবদ্ধ শিক্ষকক নিয়মীয়াকৰণ হৈছে। এই সংখ্যাটো যদি আমি ধৰোঁ তেতিয়াহ'লে যোৱা 5 বছৰত অসম চৰকাৰত 4 বছৰত চৰকাৰী চাকৰি লাভ কৰা কৰ্মচাৰীৰ সংখ্যা 1,24,345 জন হ'ল আৰু এখেতসকলক যদি আমি নিয়মীয়াকৰণ বুলি বাদ দিওঁ তেতিয়াহ'লে এই সংখ্যাটোৱে 1,389টাত ভৰি দিলে। অহা বছৰৰ ভিতৰত আমি আৰু 50,000 নিযুক্তি দিব পাৰোঁ নেকি, তাৰ বিষয়ে আমাৰ প্ৰচেষ্টা আমি আৰম্ভ কৰিছোঁ আৰু এই প্ৰচেষ্টা অব্যাহত থাকিব। 2012 চনত চুক্তিবদ্ধভাৱে শিক্ষক নিযুক্তি দি অসমত নিকা শিক্ষক নিযুক্তিৰ এটা প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলোঁ। আজি সেই প্ৰক্ৰিয়াই পূৰ্ণতা পালে। প্ৰায় 24,000 শিক্ষকক আমি আজি স্থায়ী শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিলোঁ। টেট শিক্ষকৰ ভৱিষ্যতক লৈ যোৱা 10 বছৰ বহুত আলাপ আলোচনা, বহুত লিখা, বহুত সম্পাদকীয়, বহুত আলোচনা অনুষ্ঠিত হৈছিল। আজি সকলো জল্পনা কল্পনাৰ আমি জৱনিকা পেলাই গোটেই শিক্ষকখিনিক নিযুক্তি কৰিলোঁ। 2012 চনত মই এখেতসকলক বিকশিত অসমৰ সেনানী বুলি কৈছিলোঁ। মোৰ আজিও মই বিশ্বাস কৰোঁ যে অসমৰ চৰকাৰী মাধ্যমত পঢ়া সেই নিষ্পেষিত পৰিয়ালবিলাকৰ শিশুসকলৰ কাৰণে আমাৰ টেট শিক্ষকসকল এক ডাঙৰ অনুপ্ৰেৰণা। তেওঁলোক বিকশিত অসমৰ সেনানী। পুনৰ এবাৰ মই তেওঁলোকক অসমৰ শিক্ষা জগতখনৰ নৱজাগৰণৰ বাবে নিজক আকৌ এবাৰ সমৰ্পিত কৰাৰ বাবে আহ্বান জনাইছোঁ। শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক অভিনন্দন জনাইছোঁ যে তেখেতৰ নেতৃত্বত এই সোণসেৰীয়া যাত্ৰাই এক নতুন মাত্ৰা পালে। খুব কম দিনৰ ভিতৰতে নিযুক্তিৰ প্ৰক্ৰিয়া সমাপন কৰিব পৰা হ'ল। মই শিক্ষা বিভাগক আকৌ এবাৰ মোৰ অন্তৰৰ গভীৰতম কোণৰ পৰা ধন্যবাদ জনাইছোঁ।